হাই এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আহকচোন আজি মূলাৰ চাটনি বনাওঁ। এতিয়াতো মূলাৰ ছিজন। মূলা কোনে কোনে খাই ভাল পায় বাৰু? যিসকলে বেয়া পায় মূলা, সেই চাটনিটো এবাৰ চাই কিনি ট্ৰাই কৰি চাব পাৰে। মই গ্যাৰাণ্টি দি ক'ব পাৰোঁ আপোনালোকে মূলাৰ প্ৰেমত পৰিব। আহকচোন মই কেনেদৰে বনাইছোঁ মূলাৰ চাটনিটো। ইয়াতে মই 2টা মূলা লৈছোঁ আৰু 2টা মূলা লৈ বাকলি গুচাই ধুনীয়াকৈ ধুই মেলি ৰুকি লৈছোঁ। ৰুকি লৈ মূলাৰ ৰসখিনি এটা বাটিত উলিয়াই লৈছোঁ। আপোনালোকে মূলাৰ ৰসটো উলিয়াই নিদি এনেকৈও থৈ দিব পাৰে। তাৰপিছত মূলা যিহেতু 2টা লৈছোঁ সেইকাৰণে 2টা বিলাহী লৈছোঁ। ইয়াতে বিলাহী 2টা আৰু পিঁয়াজ এটা মিডিয়াম চাইজৰ আৰু এটুকুৰা ৰচুন, 2টা জলকীয়া। আপোনালোকে যদি বিচাৰে বেছিকৈ জ্বলা খাবলৈ তেনেহ'লে আপোনালোকে বেছি দিব পাৰে। আৰু ৰচুন কেইফুটামান দিছোঁ। এইখিনি মই এটা পেনত মিঠাতেল ঢালি অলপ গৰম কৰি কিনি সেইখিনি অলপ ভাজি ল'ম, কেঁচা গোন্ধখিনি যোৱালৈকে। আপোনালোকে যদি বিচাৰে খুন্দনাত খুন্দি কেঁচাকৈও দিব পাৰে। কেঁচাকৈ দিলেও খাই ভাল লাগে, কিন্তু মই তেলত দি কিনি বনাওঁ বুলি ভাবিছোঁ, কাৰণ এনেকৈ দিলে অলপ ইউনিক হয় ইয়াৰ টেষ্টটো। সেইকাৰণে আপোনালোকে এনেদৰে বনাই খাই চাব। এইটো অলপ ৰষ্ট কৰি লৈ কেঁচা মানে পানীবোৰ শুকুৱালৈকে অলপ ৰষ্ট কৰি কিনি ঠাণ্ডা হ'ব দি এটা মিক্সি বাটিত গ্ৰাইণ্ড কৰি দিম। এতিয়া ঠাণ্ডাৰ দিনতো মূলা ওলাই, আপোনালোকে সকলোৱে বনাই খাই চাব। আৰু গ্ৰাইণ্ড কৰি কিনি এই যোনটো পেষ্টটো হ'ল সেই পেষ্টটোৰ লগত মূলাখিনি মিলাই দিম। মিলাই দি ইয়াতে সোৱাদ অনুসৰি নিমখ দিম। নিমখ দিয়াৰ পিছত শেষত ধনিয়া দি দিছোঁ। আপোনালোকে এনেদৰে বনাই খাই চাব আৰু বনাই খাই কিনি মোক কমেণ্ট কৰি জনাবলৈ নেপাহৰিব কিন্তু। আৰু মূলা যিহেতু মই 2টা দিছিলোঁ সেইকাৰণে সেইটোৰ জোখতে মই বিলাহী 2টা দিছোঁ। আৰু বেছি বিলাহী দিলেও বেয়া লাগে আৰু কমতি দিলেও বেয়া লাগিব, সেইকাৰণে 2টাই মই দিছোঁ। যদি আপোনালোকে বেছি টেঙা খাই ভাল পায় তেনেহ'লে ইয়াত নেমুৰ ৰসো দি দিব পাৰে। বনাই খাই চাব আৰু মোক জনাব। বহুত সোনকালে হয়, ঝটপট হৈ যায়, বহুত সহজ হয় ৰেচিপিটো। মই ইয়াতে ভিডিঅ' বনোৱাৰ কাৰণে অলপ দেৰি হৈছে, আপোনালোকক যিহেতু মই ষ্টেপ বাই ষ্টেপ দেখুৱাব লগা হৈছে। আৰু খাই কিনি জনাব কেনে পালে। আজিলৈ আহিলোঁ, থেংক ইউ।